নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছো ষ্টাডি এখন চেনেলটোলৈ। আপোনালোকক আজি দেখুৱাম 0 ৰ পৰা 100 লৈ 0 ৰ পৰা 100 লৈ যিকোনো সংখ্যা আমি ট্ৰিকৰ দ্বাৰা কেনেকৈ বৰ্গফল উলিয়াব পাৰো। তো বলক ভিডিঅ'টো আৰম্ভ কৰো। তো বলক আমি ফাৰ্ষ্ট টাইম ধৰিলো 78। তো আমি যেতিয়া 78 ইয়াত লিখিলো এটো বৰ্গফল কেনেকৈ উলিয়াব পাৰো স্কয়াৰ আমি এটো ডিভাইড কৰিলাম। ডিভাইড কৰি লৈ আমি এটো লিখিম এই সংখ্যাটোৰ ইফালে লিখিম বৰ্গফল, হেইটোৰ ইফালে লিখিম। তো এইটোৰ বৰ্গফল হল আমাৰ 8 গুণ 64 64 আৰু 7 7 গুণ 49 49 আৰু মাজতে আমি লিখিম এই তিনিটা সংখ্যাৰ পূৰণফল 7 পূৰণ 8 পূৰণ 2 সকলোবোৰ সংখ্যাৰ পূৰণফল আমি ইয়াত লিখিম। তাৰ পিছত আমি ইয়াতে লিখিম 49 49 আৰু এই সংখ্যাটোৰ পূৰণফলটো মাজত লিখিম। তো 7 8 গুণ 96 96 আৰু 2 96 112। তো ইয়াত 64 ইয়াত 64 লিখিলো। তাৰ পিছত আমি এই সংখ্যাটো আছে আমি যিকোনো সংখ্যা এই শেষৰ সংখ্যাটো লিখিম আমি ইয়াত 4। তো এই সংখ্যাটো আমি ইয়াত এড কৰি দিম 112 ৰ লগত 6 এড কৰি লিখিম যোগ কৰিলে কিমান হয় 118 118 আমি শেষৰ সংখ্যাটো লিখিম 8 8 আৰু কিমান বাকি থাকিলে 118 8 লিখিলে কিমান বাকি থাকিলে 11। তো এই সংখ্যাটো আমি ইয়াত আমি যোগ কৰি দিম। তো 49 ৰ লগত 11 এড কৰিলে কিমান হয় 49 ৰ লগত 11 যোগ কৰিলে 50 হয় আৰু 10 60 60 হয়। তো এনেকৈ আমি উলিয়াব পাৰো। মই আকৌ এবাৰ বুজাই দি আছো যে আমি 0 ৰ পৰা 100 লৈ যিকোনো সংখ্যা আমি স্কয়াৰ মানে বৰ্গ উলিয়াব পাৰো বৰ্গফল। তো এই ক্ষেত্ৰত আমি লিখিব লাগিব ধৰি লওক 78 ৰ। তো আমি যেটো সংখ্যা লিখিম হেইটো সংখ্যা আমি ডিভাইড কৰি দিম। ডিভাইড কৰি সেই সংখ্যাটোৰ আমি বৰ্গফল লিখিম ইয়াত স্কয়াৰ লিখিম। তো ইয়াত আমি 78 ৰ ডিভাইড কৰিলো এটা 7 এটা 8। তো এই আমি 8 ৰ বৰ্গফল হল 64 মানে স্কয়াৰ আৰু 7 ৰ স্কয়াৰ হল 49 আৰু আমি এই তিনিটা সংখ্যা ইয়াত পূৰণ কৰি দিম মাজতে 7 8 2 7 8 আৰু 2। তো আমি ইয়াত পূৰণ কৰিলো আমি এনেকৈ লিখিলো। তাৰ পিছত হেইটো সংখ্যা এডজাস্ট মানে যেনেকুৱা আছিল সেম তেনেকৈ লিখিম, এইটো সংখ্যা যেনেকুৱা আছিল তেনেকৈ লিখিম। তাৰ পিছত আমি এই তিনিটা পূৰণফল ইয়াত লিখিলো। লিখাৰ পিছত আমি সেই সংখ্যাটোৰ শেষৰ সংখ্যাটো ইয়াত লিখিলো। তাৰ পিছত যেটো সংখ্যা থাকিব হেইটো আমি ইয়াত আনি যোগ কৰিলো। যোগ কৰাতে আমাৰ হল 118। তো 118 8 হল আৰু 11 থাকিলে। তো 11 তো আমি ইয়ালৈ আনিলো প্ৰথম সংখ্যাটোৰ লগত যোগ কৰিলো। যোগ কৰি কিমান পালো 60। তো আমাৰ উত্তৰ হৈ গল 60। মই আন এটা দেখুৱাই দি আছো ধৰি লওক 83। তো সেম প্ৰসেস আমি এটো ডিভাইড কৰিলাম। ডিভাইড কৰিলে এটো আমি এটো স্কয়াৰ লিখিম। আমি যিকোনো সংখ্যা ইয়াত যেটো স্কয়াৰ লিখিম হেটো দুটা সংখ্যা বা তাতকৈ অধিক হ'ব লাগিব। তো আমি ইয়াত 3 পালো। 3 স্কয়াৰ কিমান 9। তো আমি ইয়াত 09 বুলি লিখিলাম আৰু এইটোৰ স্কয়াৰ 64 আৰু আমি মাজতে লিখিলাম সেই সংখ্যাবিলাকৰ পূৰণফল 8 3 আৰু 2 8 3 আৰু 2। তো আমি যেনেকুৱা আছে আমি হেনেকুৱা লিখিম আৰু এইটো আমি পূৰণ কৰিম 8 3 গুণ 24 2 24 48 আৰু ইয়াত 64 64 যেনেকুৱা আছে তেনেকৈ লিখিম। তো আমি সেম প্ৰসেস আমি ইয়াত চাম শেষৰ সংখ্যাটো ইয়াত আমি লিখিম। তাৰ পিছত এইটোৰ লগত হেইটো যোগ কৰি দিম। তো 0 ৰ লগত 48 যোগ কৰিলে আমি কিমান পাম 48 পাম। তো আমিও ইয়াত শেষৰ সংখ্যাটো লিখিম 8। তাৰ পিছত আমি ইয়াত যেটো বাকি থাকিব হেইটো প্ৰথম সংখ্যাটোৰ লগত যোগ কৰি দিম। তো 64 ৰ লগত 64 ৰ লগত 4 যোগ কৰিলে 68। তো আমি অতি সোনকালে যিকোনো সংখ্যাৰ বৰ্গফল 2-3 সেকেন্ডৰ ভিতৰতে উলিয়াব পাৰো।
আৰু এটা দেখুৱাই দি আছো ধৰি লওক 63 সেম প্ৰসেস আমি এটো ডিভাইড কৰি লম 63 স্কয়াৰৰ বৰ্গফল কেনেকৈ লয় আমি ডিভাইড কৰি ললো তো ডিভাইড কৰাৰ পিছত আমি দুটা সংখ্যাৰ বৰ্গ স্কয়াৰ লিখিম তো 3 এর স্কয়াৰ 09 6 এর স্কয়াৰ 36 আৰু মাজতে সেই তিনিটা সংখ্যাৰ আমি পূৰণফল 3 6 3 আৰু 2 6 3 2 তাৰ পিছত আমি এইটো যেনেকৈ আছে তেনেকৈ লিখিম 09 এই তিনিটা যোগ কৰিলে কিমান হয় 6 3 গুণ 18 2 3 36 আৰু ইফালে আছে 36 তো আমি সেম আমি শেষৰ সংখ্যাটো লিখিম ইয়াত 9 তো এইটো আমি ইয়াত যোগ কৰিলো 36 এর লগত 0 যোগ মানে 0 যোগ কৰিলে 36 হয় তো আমি ইয়াৰ শেষৰ সংখ্যাটো লিখিম ইয়াত 6 তাৰ পিছত যেটো সংখ্যা থাকিব এটো আমি ইয়াত আনি এড কৰি দিম তো 36 এর লগত 3 যোগ কৰিলে কিমান হয় 39 তো আমাৰ এইটোৱে হল বৰ্গফল মই আকৌ এবাৰ বুজাই দি আছো দুটা সংখ্যা আমি লিখিম দুটা সংখ্যা আমি মাজতে ডিভাইড কৰি দিম দুটা সংখ্যা যিকোনো সংখ্যা 0 ৰ পৰা 1 লৈ যিকোনো সংখ্যা যেটোৱে আমাৰ বৰ্গফল উলিয়াব দিব সেই সংখ্যাটো আমি লিখি ললো তাৰ পিছত হেইটো আমি ডিভাইড কৰি দিম ডিভাইড কৰাৰ পিছত আমাৰ দুটা সংখ্যাৰে বৰ্গ স্কয়াৰ লিখিম তো আমি 8 এর স্কয়াৰ পালো 64 আৰু 7 এর স্কয়াৰ পালো 49 তো তাৰ পিছত এই তিনিটা সংখ্যা আমি পূৰণ কৰি দিম এনেকৈ লিখি লও তাৰ পিছত এইটো যেনেকৈ আছে তেনেকৈ লিখিম তাৰ পিছত এই তিনিটা পূৰণ কৰাৰ পিছত যেটো পাম হেটো লিখিম তাৰ পিছত এইটো এনেকৈ লিখিম তাৰ পিছত যিকোনো যেটো পাম আমি শেষৰ সংখ্যাটো ইয়াত লিখিলো তাৰ পিছত যেটো থাকিব হেটো আমি ইয়াত এড কৰি দিম মানে যোগ কৰি দিম তাৰ পিছত ইয়াৰ শেষৰ সংখ্যা যেনেকৈ ইয়াত পালো 118 তো 18 কিমান থাকিল 8 আমি লাষ্টৰ সংখ্যাটো মানে শেষৰ সংখ্যাটো ইয়াত লিখিলো তাৰ পিছত আমাৰ কিমান থাকিল ইয়াত 11 তো 11 টো 49 এর লগত যোগ কৰি দিলো তো কিমান হল লাইক 49 plus 11 60 তো আমি কি এনেকৈ উলিয়াব পাৰো আপোনালোকে ট্রাই কৰিব যিকোনো সংখ্যাৰে এনেদৰে বৰ্গফল উলিয়াব পাৰিব